নমস্কাৰ অসমবাসী ৰাইজ, আজি আমাৰ যাত্ৰা 37 নম্বৰ দিন আৰু বৰ্তমান গৈ আছোঁ আমি মানে জোৰাবাটত দিকে মানে গছ পুলিও শেষ হৈ গ'ল। তো গছ পুলি কিনি ল'ব লাগিব আগত যাই পিনে। তো বোলা ধুনীয়া আছে পাহাৰত উঠিব লাগিব এতিয়া। এখন দুখন চাইকেল আমাৰ আৰু এই পাহাৰত এতিয়া উঠি যাব লাগিব এনেকুৱা মানে। আগতেও বহুতবাৰ উঠিলোঁ এই পাহাৰত আৰু কেইবাৰ উঠোঁ। আসল মজাটো এতিয়া হে পাম আমাকে চকুত টোপনি গাইছ ৰাতি ক্লিয়াৰ হোৱা নাই জানে না। ৰাতিপুৱা 6:30 বজাত আহি পাইছোঁ গুৱাহাটী আৰু এতিয়া 12টা বাজে আৰু গাইছ আৰু বৰ্তমানে গৈ আছোঁ আমি সোণাপুৰত জুবিনদাৰ সমাধি ক্ষেত্ৰত। আৰু জুবিনদাৰ সমাধি ক্ষেত্ৰৰ পৰা আমি যাম আপাৰ আছামত। তো আপোনালোকে যদি আপাৰ আছামৰ ভিডিঅ' চাই আছা প্লিজ এটা কমেণ্ট কৰি জনাবা। আৰু যদি আমাক কোনোবা নাহৰ গছৰ পুলি ডনেট কৰিম বুলি ভাবিছা প্লিজ একবাৰ কণ্টেক্ট কৰিবা এইটো নম্বৰত। আৰু আপাৰ আছামত আশা কৰিছোঁ সকলোৱে ছাপোৰ্ট কৰিব, বহুত বেছি মৰম পাব বুলি। তো ব'লা কমেণ্টত জয় জুবিনদা। জুবিনদা আমি সদায় অমৰ কৰি ৰাখিব লাগিব। জুবিনদাই ভাল পোৱা নাহৰ গছ আমি সদায় ৰুব লাগিব। তো এইটোৱে চেষ্টা কৰি আছোঁ। ব'লা আপাৰ আছামক সকলোকে লগ মানে ভাগৰ লাগি আছে। যোৱাকালি গোটেই ৰাতি ৰাস চাই আহিলোঁ। এতিয়া টোপনি মাৰিবৰ কাৰণে ভালকৈ কি কৰোঁ। গাইছ নামনিয়া পাইছোঁ ৰ এনেই ঠেলি উঠিলোঁ, কিন্তু এতিয়া নামনিয়াত মজা লাগে গাইছ। কিন্তু পেডেল চেডেল মাৰিব নালাগে যে পুৰা ফিউ হৈ যায় থাকে চাওক। চাওক গাইছ আৰু আমি আহি পালোঁ বৰ্তমান জোৰাবাট। এইটো ৰাস্তাত চাওক, ইফালে শ্বিলং যায়, এটা এইটো চাইডে শ্বিলং যায় আৰু ইটো চাইডে আপাৰ আছামত যায় মানে নগাঁও হয়। আৰু আহি পালোঁ জুবিনদাৰ সমাধি ক্ষেত্ৰ, কিন্তু আজি নাযাওঁ আৰু কালি ধুনীয়াছে আহিম। যিহেতু কালি জুবিনদাৰ বাৰ্থডে, নাহৰ গছৰ পুলি লৈ আহিম মানে আমাৰ নাহৰ গছৰ পুলি শেষ হৈ গ'ল। কালি ধুনীয়াছে জুবিনদাৰ বাৰ্থডেও আৰু ইয়াতে নাহৰ গছৰ পুলি লৈ পিনে আমি কালি আপাৰ আছামত গুচি যাম। আজি অলপমান আগত যাই পিনে ৰেষ্ট ল'ম ব'লা। বহুত মানুহ মানে আহি জমা হৈ আছে চাওক। কালি দেখুৱাম ধুনীয়াছে, আজি আৰু নাযাওঁ আৰু মন্দিৰ। পুলিকেইটা মানে বহুত সৰু সৰু পুলি, মানে আমাৰ যে চাইকেলত ল'লে মানে পুলিটো বহুত কষ্ট পায়। তো বেলেগ তো বেলেগ এটা নাথাক যাব লাগিব উপায় নাই ন। মানে আমাৰ পূৰা ভিডিঅ' চাই মানে দেখি মানে চিনি পাইছে ইয়াতে। চব ভিডিঅ' চাওক, কেদাৰনাথত চব ভিডিঅ' চাইছোঁ, আপোনালোকেও ছাপোৰ্ট কৰিব, বহুত কষ্ট কৰে দাদাটোৱে। উপায় নাই, এতিয়া বেলেগ এটা নাচালটো মানে সৰু সৰু যে পুলিটো মানে মনত মৰি যাব, মানে আমাৰ মনত চাইকেলত এনেকুৱা লৰি থাকে যে। আৰু আমি পালোঁ সোণাপুৰ, আৰু সোণাপুৰত আজি আইতা ঘৰত থাকিম। মানে যেতিয়া আমি মৃত্যুঞ্জয় আছিলোঁ কেদাৰনাথৰ পৰা, তো আইতা দোকানত সোমাই আছিলোঁ আৰু পূৰা পৰঠা খাই গৈছিলোঁ। আইতা আজি ঘৰত থাকিম আৰু আইতা ৰাখিবই জানো মানে। কালি মানে জুবিনদাৰ বাৰ্থডে, সমাধিত নাহৰ গছ লৈ মানে আমি কালি আপাৰ আছাম গুচি যাম। আজি আইতা ঘৰতে থাকিম। অলপ কমেণ্ট কৰিবা, ধুনীয়া আছে আইতাৰ কাৰণে ন। জয় জুবিনদা। এইফালে বাবু আছে, বাবু জুবিন গাৰ্গ ন। ঠিক আছে, আজি বাবুৰ লগতে থাকিম। ঠিক আছে, আৰু মানে ভাটি পেলাই আমি নাৰ্চাৰীত যাম নাহৰ আনিবৰ কাৰণে। তো লাষ্টৰ বুলি চাই থাকিবা। আমি নাৰ্চাৰীত গৈ আছোঁ, মানে নাহৰ বুলি শেষ হৈ গ'ল যে আমাৰ। ধুনীয়াকৈ যাম সোণাপুৰ নাৰ্চাৰীলৈকে যাম। তাতে নাপাওঁ আকৌ বেলেগ নাৰ্চাৰীত বিচাৰিব লাগিব। দাদাৰে দেখুৱাই আইতা আছে ঘৰত আছোঁ, মানে দাদাৰে। আৰু এফালে চাব পাৰে গোটেই একদম নাহৰে, আৰু পুলিচ চাইজটো বহুত বেছিয়ে ভাল। মোটামুটি আপোনাৰ 2 ফুটমান আছে একোটা পুলি। তো এফালে টোটেল 70 পিছমান উঠাম আৰু মানে পুলিচ চাইজটো সঁচাকৈ কৈছোঁ আকৌ এবাৰ বহুত বেছিয়ে ভাল। মানে এখন হাতেদি মই ফ্লেছ লাইট অন হেৰি কৰি আছোঁ তো, সেইকাৰণে তাৰমানে আপোনাক মই দাঙি কিনে ৰ'ব, তথাপিও দেখিয়ে দিছোঁ ৰ'ব গাইছ। এইটো চাব পাৰে, সুন্দৰ চাইজ একদম, এয়া বঢ়িয়া চাইজ। হা চাইজটো চাব পাৰে, মজা লাগিব একদম পূৰা। আৰু এইটো চব নাহৰ পুলি চাওক, মানে বহুত ধুনীয়া ধুনীয়া হয়, মানে ফ্ৰেছ হয় আৰু বহুত ডাঙৰ হয় পুলিকেইটা। মানে ৰুই পিনে ভাল লাগে এনেকুৱা পুলি মানে চাওক, আৰু পূৰা জব্দ হয় পুলিটো। আৰু এইফালে চাওক, মানে ৰ'দ দি আছে। 70 পিচ ল'ম টোটেল। আৰু কালিতো আমি জুবিনদাৰ বাৰ্থডেটো ৰুম সমাধিত। বসন্ত নাচাপুৰ সোণাপুৰ, ইয়াৰ পৰা আমি নাহৰ গছ বুলি উঠালোঁ। নাহৰ গছ উঠাই ল'লোঁ টেম্পুত, দাদাৰ টেম্পুত, আৰু ধুনীয়া আছে লৈ যাম। আৰু দাদা আজি দাদাহঁতৰ ঘৰতে থাকিম। আগতে লগ পাইছিলোঁ মানে মৃত্যুঞ্জয় যাওঁতে।
আৰু ব'লা আৰু আহি পালোঁ আমি নাহৰৰ পুলি লৈ গাইছ ঘৰত। আৰু এতিয়া মই নামবিলাক উল্লেখ কৰিম। মনজিত বৰুৱা 5টা গোৱালপাৰা, ৰুণকু আহমেদ 5টা গোৱালপাৰা, ৰিজাউল হুছেইন 5টা গোৱালপাৰা, সাবধাম মণ্ডল 5টা গোৱালপাৰা, ৰমাকান্ত শৰ্মা 5টা গোৱালপাৰা, ৰুদ্ৰ এণ্টাৰপ্ৰাইজ 13টা গোৱালপাৰা, তাৰে পিছত নাৰায়ণ ৰয় 3টা গোৱালপাৰা, প্ৰণৱ সিংহ 10টা গোৱালপাৰা, তেখেতে আগতেও 10টা দিছিলে, আৰু অভিজিত দাস 2টা গোৱালপাৰা, মৃন্ময় শৰ্মা 1টা কামৰূপ, সঞ্জিত মজুমদাৰ 2টা কামৰূপ, বিষ্ণু কলিতা 1টা গোৱালপাৰা, জাভেদ আখতাৰ 4টা কামৰূপ, নৱজিত হালৈ 2টা গুৱাহাটী, ডিম্পু বৰুৱা 20টা নলবাৰী, ডিম্পু দাই আগতেও দিছিলে 50টা, বিশ্বজিৎ বৰ্মন 5টা নলবাৰী, নয়ন বৰ্মন 20টা গুৱাহাটী, সমীৰণ কলিতা 30টা নলবাৰী, আৰু টোটেলত আমাৰ 100 ক্ৰছ হৈ গ'ল, 101 হ'ল। মানে দাতাসকল মানে জুবিনদাৰ স্মৃতিত যোনসকলে তাৰমানে গছপুলি দান কৰিছে, তো টোটেল 101টা মানুহ তাৰমানে মানে হেৰি নাম্বাৰিং, আমি ইয়াতে যিটো নাম্বাৰিং থাকে 101 জনে মানে জুবিনদাৰ স্মৃতিত গছপুলি দান কৰিছে। আৰু আগতে মই হিচাপ দিছোঁৱে কিমান গছপুলি টোটেল লোৱা হ'ল। মই আপোনালোকক ফটো মাৰি দি আছোঁ, আপোনালোকে সেইটোৱে চাই ল'ব। মানে ইয়াতে আমি যিমানখিনি তাৰমানে পইচাৰ হিচাপ বা গছপুলি কিমানখিনি ল'লোঁ, কোন তাৰিখে কি লৈছোঁ, সেইখিনি ফটো মাৰি দিছোঁ, সেইটো চাই লওক। এয়ে আৰু